নমস্কাৰ বন্ধুসকল, আপোনাৰ কাৰণে নতুন ৰিকমেণ্ড এটা লৈছোঁ। ৰিকমেণ্ড ৰিলিজ কৰিছে আপোনাৰ ডিমা হাছাৰ ৰিকমেণ্ড হয়, মানে জব লোকেশ্যন আপোনালোকৰ ডিমা হাছাৰ হ'ব। টোটেল পোষ্ট আপোনালোকৰ 21টা আছে। পোষ্টৰ নেম হ'ল আপোনাৰ ভেৰিয়াছ পোষ্ট, মানে বহুত কেইটা পোষ্ট আছে, য'ত নেকি আপোনালোকে দেখিছে গ্ৰাম সেৱক, গ্ৰাম সেৱিকা, জুনিয়ৰ এছিষ্টেণ্ট, চাব ইঞ্জিনিয়াৰ আৰু চকীদাৰৰ পোষ্ট আছে। আপোনালোকৰ লাষ্ট ডেট হ'ল 17 ছেপ্টেম্বৰলৈ হয়। অৰ্গেনাইজেশ্যন নাম হ'ল আপোনালোকৰ ADC হিলছ হাফলং হয়। কোৱালিফিকেশ্যন আপোনাৰ মেট্ৰিকটো আপোনালোকে গ্ৰেজুৱেশ্যনলৈ এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন মোড আপোনালোকৰ অফলাইন হয় আৰু এপ্লিকেশ্যন ফিজ আপোনাৰ 10 টকা, যিটো নেকি ষ্টাম্প খৰচ হয়। মই আপোনাৰ ৰিকুৱাৰমেণ্ট ডিটেইলছটো কথা কৈ দিছোঁ। ৰিকুৱাৰমেণ্ট অফিচ মানে হ'ল আপোনাৰ ডেভেলপমেণ্ট এছিষ্টেণ্ট কমিশনাৰ, যিটো নেকি অফিচ আপোনালোকৰ হাফলঙৰ হয়। ভেকেঞ্চি লোকেশ্যন আপোনালোকৰ ডিফাৰেণ্ট হ'ব। ডেভেলপমেণ্ট ব্লক ডিমা হাছাও ডিষ্ট্ৰিক্টৰ আণ্ডাৰত হ'ব আৰু পে স্কেল আপোনালোকৰ দিয়া আছে প্ৰতিটো পোষ্টৰ কাৰণে 14,000 পৰা 70,000 হ'ব আৰু গেট পে আপোনাৰ 6,200 টকা হ'ব। পে স্কেল চকীদাৰৰ কাৰণে আপোনালোকৰ 12,000 পৰা 52,000 হ'ব আৰু গ্ৰেড পে 3,900 টকা হ'ব আৰু কোৰ্ট কাউন্সিল যিটো নেকি ষ্টাম্প ফিজ হয় সেইটো 10 টকা হয় আৰু আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব, যিটো নেকি আপ টু ডেট হ'ব লাগিব। বয়সৰ সময়সীমা আপোনালোকে 18 বছৰৰ পৰা আদি কৰি আপোনালোকে 38 বছৰলৈ এপ্লাই কৰিব পাৰিব। ভেকেঞ্চি ডিটেইলছখিনি কথা কৈছোঁ, য'ত নেকি আপোনাৰ গ্ৰাম সেৱক হিচাপে আপোনাৰ 12টা পোষ্ট আছে। গ্ৰাম সেৱিকা হিচাপে আপোনাৰ 3টা পোষ্ট আছে। জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে আপোনাৰ 4টা পোষ্ট আছে। চাব ইঞ্জিনিয়াৰৰ কাৰণে আপোনালোকৰ 1টা পোষ্ট আছে আৰু চকীদাৰৰ কাৰণে আপোনালোকৰ 1টা পোষ্ট আছে। টোটেল আপোনাৰ 21টা পোষ্ট আছে। মই আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈ দিছোঁ। গ্ৰাম সেৱক আৰু সেৱিকাৰ কাৰণে আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। যিকোনো ষ্ট্ৰীমৰ হ'লে এপ্লাই কৰিব পাৰিব, যেনেকৈ আৰ্টছ, কমাৰ্চ, ছায়েন্সৰ হ'লে আপুনি এপ্লাই কৰিব পাৰিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। আৰু আপোনাৰ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু এটলিষ্ট 6 মাহৰ ডিপ্ল'মা, যিটো নেকি কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা, য'ত নেকি MS Word, Excel আৰু PowerPoint আদি জনা হ'ব লাগিব। চাব ইঞ্জিনিয়াৰৰ কাৰণে আপোনাৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটি নাইবা ইনষ্টিটিউচনৰ ফালৰ পৰা। চকীদাৰৰ কাৰণে এপ্লাই কৰিব যোনসকলে তেখেতসকলে মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰিব। মই আপোনালোকৰ ৰিকুৱাৰমেণ্ট ডকুমেণ্ট কথা কৈছোঁ। সেল্ফ এটেষ্ট কৰি দিব লাগিব সকলোবিলাক ডকুমেণ্ট। প্ৰথমে আপোনালোকৰ মাৰ্কশ্বিট দিব লাগিব মেট্ৰিকৰ আৰু চাৰ্টিফিকেট দিব লাগিব আপোনাৰ এজ প্ৰুফ হিচাপে আৰু আপ টু ডেট আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড দিব লাগিব। তাৰপিছত আপোনাৰ ৰেচিডেঞ্চিয়েল প্ৰুফ দিব লাগিব, যিটো নেকি আপোনাৰ অথৰিটি আণ্ডাৰত হ'ব লাগিব, যেনেকৈ আধাৰ কাৰ্ড ইউজ কৰিব পাৰে আৰু কাষ্ট চাৰ্টিফিকেট দিব লাগিব আৰু 2খন সেল্ফ এটেষ্ট ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো দিব লাগিব আৰু অট'নমাছ কাউন্সিলত যিটো নেকি ষ্টাম্প ফিজ হয় সেই 10 টকাটো দিব লাগিব আৰু মানে সেই কোডটো কাটি গৈ কিনে আপুনি দিব লাগিব আৰু সেল্ফ এটেষ্ট যিটো নেকি এনভেলপ হয় সেই এনভেলপটো চাইজটো এইটো হ'ব লাগিব আৰু যিটো এড্ৰেছৰ পঠাব আপোনাক সেই এড্ৰেছটো এটলিষ্ট 5 টকা খৰচ কৰিব লাগিব, মানে যিটো নেকি আপোনালোকৰ পোষ্টেলৰ ফিজ হয়। আপোনালোকে ৰিকমেণ্ড এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবৰ কাৰণে আপোনালোক সকলোবিলাক ডকুমেণ্টছৰ কথা ক'লোঁ। আপোনালোকে যিখন প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্মেট হয় সেইখন আপোনালোকে ডাউনলোড দিব পাৰিব, যিটো লিংক মই ডিছক্ৰিপশ্যনত দি দিম। সেই ফৰ্মখন ফিল আপ কৰি আপোনালোকে যিটো নেকি এড্ৰেছ হয় সেই এড্ৰেছটো আপোনালোকে অফিচিয়েল নটিফিকেশ্যন পাই যাব। ইয়াত নটিফিকেশ্যন চেক কৰিব পাৰিব, আপোনালোকে তাৰপৰা চেক কৰি কিনে তালৈ পঠিয়াই দিব পাৰিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভালদৰে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।